নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। কেন্দ্ৰীয় চৰকাৰৰ পৰা অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত আহিছে এটা ভাল খবৰ। আপোনালোকে দেখিছে ভেকেঞ্চি চাৰ্কুলাৰ জাৰি কৰা হৈছে নৰ্থ ব্লক নিউ দিল্লীৰ ফালৰ পৰা আৰু 11 এপ্ৰিল 2025ত এইখন জাৰি কৰা হৈছে আৰু বিষয়বস্তুটো হৈছে ফিলিং আপ অফ পোষ্ট ইন 8 চেণ্ট্ৰেল পে কমিশ্যন অন ডেপুটেশ্যন বেচিছ ৰিগাৰ্ডিং অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত ডেপুটেশ্যনৰ যোগেদি যি নিযুক্তি ভেকেঞ্চি চাৰ্কুলাৰ জাৰি কৰা হৈছে। গতিকে অতি সোনকালেই যে এই সম্পৰ্কত ভাল খবৰ আহিব তাৰ পথ প্ৰশস্ত হৈ পৰিল, কিয়নো অষ্টম দৰমহা আয়োগৰ যি কাৰ্যকৰ্তা তাৰ ক্ষেত্ৰত পোষ্ট ফিল আপৰ কাৰণে অফিচিয়েলি মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জাৰি কৰা হ'ল এইখন বিশেষ লেটাৰ। আপোনালোকে দেখিছে, যিহেতু আপোনালোকে জানে 1/1/2026 পৰা কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ আৰু সেইকাৰণে 35টা যি পোষ্ট আছে অষ্টম দৰমহা আয়োগৰ ডেপুটেশ্যনৰ বেচিছত আৰু সেই পোষ্ট 35টা পোষ্ট ফিল আপৰ কাৰণে নিৰ্দিষ্ট এটা পিৰিয়ডৰ কাৰণে যি ভেকেঞ্চি চাৰ্কুলাৰ আৰু লগতে সেই ফিল আপৰ জাননী জাৰি কৰা হৈছে। গতিকে 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ দিশত আগবাঢ়িছে আৰু কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কত যথেষ্টখিনি কাম আগবাঢ়িছে বুলি এই অফিচিয়েল লেটাৰখনৰ পৰা আমি গম পাম। কিয়নো আপোনালোকে জানে পে কমিশ্যন হোৱাৰ লগে লগে বহুখিনি তাত ভেকেঞ্চি ওলায় আৰু বিভিন্ন ধৰণৰ কমিটিসমূহ গঠন হয় আৰু 35টা পোষ্ট ফিল আপৰ কাৰণে অফিচিয়েলি এই লেটাৰখন প্ৰেৰণ কৰা হৈছে আৰু মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট এক্সপেণ্ডিচাৰ ফালৰ পৰা আহিছে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে ইট ইজ প্ৰপ'জ টু ফিল আপ দি 35 পোষ্ট ইন 8 চেণ্ট্ৰেল পে কমিশ্যন অন ডেপুটেশ্যন বেচিছ। দিছ পোষ্ট আৰ টু বি staffed for the period from the date of construction of 8 CPC till the closure of the commission. কমিশ্যনৰ আৰম্ভণিৰ পৰা শেষলৈকে থাকিব। The appointment of the 8 CPC will be governed by the regular norms মতে কৰা হ'ব। গতিকে কেনেধৰণে নিযুক্তি হ'ব সকলোখিনি ডিটেইলছ আছে আৰু বহু অপেক্ষাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিলে আৰু দিছ ইজ এন অপেন ended circular meaning that application will be considered on a continuous basis until a vacancies are filled. Therefore it is requested to submit the duly filled verified applications at the earliest. আৰু ডাইৰেক্টৰৰ ফালৰ পৰা জনোৱা হৈছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে ইয়াৰ পৰা এটা কথা নিশ্চিত হ'ল যে অতি সোনকালে অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ সদস্যসমূহ গঠন হোৱাৰ লগে লগে বিভিন্ন ছাব কমিটিসমূহ যিহেতু গঠন হ'ব তাৰ কাৰণে এই 35টা যি পোষ্ট অষ্টম দৰমহা আয়োগ গঠনৰ পৰা কাৰ্যকৰী হোৱালৈকে তাৰ কাৰণে এই চাৰ্কুলাৰ জাৰি কৰা হৈছে আৰু আশা কৰা হৈছে যে 1/1/2026 পৰা ই কাৰ্যকৰী হ'ব আৰু তাৰ কাৰণে Annexure 1 লগত সংযোগ হৈছে এলিজিবিলিটি কণ্ডিশ্যন ফৰ দি পোষ্ট অফ Senior System Analytics Level 11 for Pay Matrix. আপোনালোকে দেখিছে বিভিন্ন পে মেট্ৰিক্সৰ কাৰণে এলিজিবল কণ্ডিশ্যন দিছে। পে লেভেল 8 to 10ৰ কাৰণে দিছে পে মেট্ৰিক্স ইন 8 চেণ্ট্ৰেল পে মেট্ৰিক্স অনুযায়ী ভেকেঞ্চি ব্ৰেকআপবিলাক দিয়া হৈছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহো দিয়া হৈছে কেনেদৰে কৰিব লাগিব। গতিকে অফিচিয়েলি কিছু কথা যে আগবাঢ়িছে তাৰ অনুমান ইয়াৰ পৰা আপোনালোকে নিশ্চয় পাব পাৰিলে আৰু অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ লগে লগেই কিমান হ'ব ফিটমেণ্ট ফেক্টৰ, দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি পাব তাক লৈ চিন্তা চৰ্চা চলিছে আৰু পৰৱৰ্তী সময়ত এই সম্পৰ্কত অফিচিয়েল খবৰ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টোত আপোনালোকক এটা কথা নিশ্চিত হ'ল যে পে মেট্ৰিক্স অনুযায়ী বিভিন্ন পে কমিশ্যনৰ ছাব যিবিলাক কমিটি গঠন হ'ব তাত যাতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে এই 35টা পোষ্টৰ ভেকেঞ্চিৰ কাৰণে চাৰ্কুলাৰ জাৰি কৰা হৈছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে, কেনেদৰে আবেদন কৰিব লাগিব সকলোখিনি নটিফাইড কৰা হৈছে। গতিকে ভাল খবৰ আহিল। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।